নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ এটা ডাঙৰ খবৰ। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণৰ ধনক লৈ এটা ডাঙৰ খবৰ মুকলি আহিছে। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰৰ তৰফৰ পৰা। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ PM কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো 7 প্ৰকাৰ মানুহে নাপাব PM কিষাণৰ টকা। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও কাম। কেৱল এয়াই নহয়, এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধনসমূহ? এটা পৰিয়ালৰ এজন ব্যক্তিয়েহে পাব এই আঁচনিৰ সুবিধা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকে নাপাব আঁচনিৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে EKYC বাধ্যতামূলক। যদি আপোনাৰ PM কিষাণৰ এজন হিতাধিকাৰী আৰু আপুনি এতিয়ালৈকে EKYC কৰা নাই, অতি শীঘ্ৰে আপুনি EKYCটো কৰি লওক। EKYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ ধনসমূহ। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকে নাপাব PM কিষাণৰ ধন। যদি আপোনাৰ ঘৰত চৰকাৰী চাকৰি আছে তেনে ক্ষেত্ৰত সেইসমূহ পৰিয়ালৰ পৰা নাপাব PM কিষাণৰ টকা। PM কিষাণৰ ধনক লৈ এটা ডাঙৰ খবৰ, কিয়নো অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত সোমাই যাব 2000কৈ PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকা। যিসকল ব্যক্তিয়ে 16 নম্বৰ কিস্তিটো পোৱা নাই, 16 নম্বৰ আৰু 17 নম্বৰ দুটা কিস্তি হিচাপে 4000কৈ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। আৰু তাৰ আগতে আপোনাৰ PM কিষাণৰ EKYC, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক, লগতে লেণ্ড চিডিং, এই তিনিটা কাম অতি শীঘ্ৰেই আপুনি কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বিস্ফোৰণ কেনেকৈ ধৰা পেলাব EVM-ৰ বিসংগতি? হয় বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ খবৰ। EVM-ৰ বিসংগতি কেনেকৈ ধৰা পেলাব সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে। কেনেকৈ ধৰা পেলাব EVM-ৰ বিসংগতি ধৰা পেলাবলৈ কাউণ্টিং এজেণ্ট তথা বিৰোধী প্ৰাৰ্থীক দিয়া হৈছে বিশেষ কিটিপ। কেৱল এয়াই নহয়, 4 জুনত ভোট গণনাৰ সময়ত সতৰ্ক থাকিবলৈ আহ্বান জনাইছে জ্যেষ্ঠ অধিবক্তা তথা ৰাজ্যসভাৰ সাংসদ কপিল চিবালৰ বিস্ফোৰক সংবাদমেল। EVM বিসংগতি ধৰা পেলাবলৈ চাৰ্ট প্ৰস্তুত কৰিছে কপিল চিবালে। কেৱল এয়াই নহয়, EVM-ত মূল কণ্ট্ৰল ইউনিট, বেলট ইউনিট আৰু VVPAT থাকে। কেৱল এয়াই নহয়, আৰু এইকেইটা বিষয়ত কাউণ্টিং এজেণ্ট আৰু প্ৰাৰ্থীয়ে মন কৰিব লাগিব। CEU আৰু BEU, VVPAT ID ক্ৰমিক নম্বৰ মিলিছে নে নাই ভালদৰে চাব লাগিব। লগতে EVM-ত থকা কাগজসমূহ বন্ধ কৰি থোৱা অৱস্থাত আছে নে নাই এয়া সম্পূৰ্ণকৈ আপোনাৰ পৰীক্ষা নিৰীক্ষা কৰিব লাগিব। চিবালে প্ৰস্তুত কৰা 3 নং স্তম্ভ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে, আৰু এই স্তম্ভতে থাকিব ভোট গণনাৰ তাৰিখ আৰু সময়। EVM খোলাৰ সময়ত কাগজত লিখা থাকে। যদি উল্লেখিত সময় আৰু EVM খোলাৰ সময়ৰ ব্যৱধান দেখা পোৱা যায় তেন্তে নিশ্চিত হ'ব যে EVM ভোট গণনাৰ পূৰ্বে খোলা হৈছিল। EVM-ৰ ক্ৰমিক নম্বৰ ID অনুসৰি তাৰিখৰ মিল নাথাকিলে গম পোৱা যাব EVM-ৰ খেলিমেলি। কেনেকৈ ধৰা পেলাব EVM-ৰ বিসংগতি অৱশেষত সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ধনৰ অভাৱত পৰিছে আনন্দ মিশ্ৰ। হয় বন্ধুসকল, ধনৰ অভাৱত এতিয়া আনন্দ মিশ্ৰই ভুগিছে। ধনৰ অভাৱৰ বাবে স্তম্ভ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। ৰাইজৰ পৰা সহায় বিচাৰিছে বক্সৰৰ প্ৰাৰ্থীগৰাকীয়ে। নিৰ্বাচনী কাম কাজৰ বাবে আৰ্থিক সহায় লাগে আনন্দ মিশ্ৰক। জনতাক একাউণ্ট নম্বৰ IFC কোড দিলে আনন্দ মিশ্ৰই। ধনৰ অভাৱত পৰিছে আনন্দ মিশ্ৰই। হয় বন্ধুসকল, অৱশেষত বক্সৰৰ প্ৰাৰ্থীয়ে পৰিছে ধনৰ অভাৱত। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 50 বাৰ মুখ্যমন্ত্ৰী হ'লেও মাদ্ৰাছা শিক্ষা বন্ধ কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মা, এনেকৈ হুংকাৰ প্ৰদান কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছে। মুছলমানসকলক ধৰ্মীয় শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত হিমন্ত বিশ্ব শৰ্মাৰ সমানেই অধিকাৰ আছে আলী আহমেদসকলৰ। মুছলমানসকলে কথা ক'লেই বুলডোজাৰে ভাঙি দিয়া হয় গড়। হিমন্ত বিশ্ব শৰ্মাক
অৱশেষত এনেকুৱাকৈ প্ৰত্যুত্তৰ প্ৰদান কৰিছে। হিমন্ত বিশ্ব শৰ্মাক কলমেৰে প্ৰত্যুত্তৰ দিব অসমৰ মুছলমানে। শৈক্ষিক দিশৰে আগুৱাই যাব অসমৰ মুছলমান। সাহস আছে যদি বাংলাদেশী চিনাক্ত কৰি বাংলাদেশলৈ পঠিয়াই দিয়ক মুখ্যমন্ত্ৰীয়ে। অসমৰ মুছলমানক বাংলাদেশে আখ্যা দিয়াৰ পৰা আঁতৰি থাকক মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ আমচুৰ তৰফৰ পৰা। হয় বন্ধু বান্ধৱীসকল, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে আমচুৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসীক ৰাজুক জনাইছোঁ আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত আৰম্ভ হ'ল কালঘূৰ্ণি ৰেমালৰ প্ৰভাৱ। হয় বন্ধুসকল, ভয়ংকৰভাৱে ৰাতিপুৱাৰ পৰাই পৰিছে ৰেমালৰ প্ৰভাৱ। আপোনাৰ ৰাজ্যত ৰেমালৰ প্ৰভাৱ পৰিছে নে নাই? কোন কোন ৰাজ্যত ৰেমালৰ প্ৰভাৱ পৰিছে নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। কেইবাখনো জিলাত নিশাৰে পৰা ধুমুহা বৰষুণ। ৰেমালক লৈ ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ৰাজ্যবাসীক সতৰ্ক কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘূৰ্ণীবতাহ ৰেমালে অসমৰ কিছু কিছু অংশত ভাবুকি উৰাই অনাৰ সম্ভাৱনা। হয় বন্ধুসকল, অৱশেষত কেইবাটাও প্ৰান্তত কিন্তু ভয়ংকৰভাৱে পুৱাৰ পৰাই বৰষুণ ধুমুহাৰ সৃষ্টি হৈছে। 7খন জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। ৰাজ্যৰ 11খন জিলাত ঘোষণা কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জত ৰেড এলাৰ্ট জাৰি কৰিছে। গোৱালপাৰা বাক্সা চিৰিঙতো ৰেড এলাৰ্ট জাৰি কৰিছে। ধুবুৰী দক্ষিণ শালমাৰা মাইনকাছাৰ বঙাইগাঁৱত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বজালী বৰপেটা তামুলপুৰ নলবাৰীতো অৰেঞ্জ এলাৰ্ট। নগাঁও মৰিগাঁও হোজাই পশ্চিম কাৰ্বি আংলঙতো অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। যিকোনো পৰিস্থিতিৰ মোকাবিলাৰ বাবে সাজু কৰা হৈছে SDRF আৰু NDRF। অগ্নি নিৰ্বাপক বাহিনীকো সাজু কৰি ৰখা হৈছে দুৰ্যোগ প্ৰশমনৰ বাবে। দুৰ্যোগ প্ৰশমন বিভাগক অসমৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি। বঙাইগাঁৱত ৰেমালৰ বাবে 144 ধাৰা জাৰি কৰা হৈছে। কেৱল এয়াই নহয়, পশ্চিমবংগত ইতিমধ্যে ৰেমালে চলাইছে ধ্বংসলীলা। ৰেমালৰ প্ৰভাৱত পশ্চিমবংগত প্ৰচণ্ড পৰিমাণে বৰষুণো দেখা দিছে। ৰাজ্যত আৰম্ভ হ'ল কালঘূৰ্ণি ৰেমালৰ প্ৰভাৱ। হয় বন্ধুসকল, আপুনি কোনটো প্ৰান্তৰ পৰা চাই আছে? আপোনাৰ ৰাজ্যত এনেকুৱাকৈ প্ৰভাৱ পৰিছে নে নাই? নিশ্চয় যদি পৰিছে কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 136 কিলোমিটাৰ বেগত আহি আছে কালঘূৰ্ণি ৰেমাল আৰু অসমৰ ক'ত ক'ত ৰেড এলাৰ্ট জাৰি কৰা হৈছে নিশ্চয় আপুনি সম্পূৰ্ণকৈ আগতীয়াকৈ জানিছে। ৰাজ্যত আহি আছে ধাৰাসাৰ বৰষুণ, প্ৰচণ্ড ধুমুহা আৰু বজ্ৰপাত। উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাব ৰাজ্যবাসীয়ে। অৱশেষত যোৱা ৰাতিৰ পৰাই কিন্তু বৰষুণৰ সম্ভাৱনা। আৰু আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ চাইছে, ৰাতিপুৱাৰ পৰা ভয়ংকৰভাৱে ধুমুহা আৰু বৰষুণৰ দেখা দিছে। ৰাজ্যৰ কিছু কিছু প্ৰান্তত আজিৰ পৰাই আৰম্ভ হ'ব মুষলধাৰ বৰষুণ আৰু ধুমুহা বতাহ। অনাগত 5 দিনলৈকে ৰাজ্যত প্ৰবলতকৈ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা। হয় বন্ধু বান্ধৱীসকল, বে অফ বেংগল সাগৰ পৃষ্ঠত উৎপত্তি হৈছে ঘূৰ্ণীবতাহ। আগন্তুক 5 দিনলৈ উত্তৰ পূবত প্ৰায় কেইখন ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। 50 পৰা 60 কিলোমিটাৰ বেগেৰে ৰাজ্যত আহিব পাৰে এই ধুমুহা। বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰাজ্যত এনেকুৱাকৈ ভয়ংকৰভাৱে বৰষুণৰ লগতে ধুমুহাৰ সৃষ্টি হৈছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। অসমৰ কোন কোন জিলাত হ'ব পাৰে প্ৰচণ্ড পৰিমাণে বৰষুণ? অসমৰ কোনখন জিলাত প্ৰচণ্ড পৰিমাণে বৰষুণ আৰু ধুমুহা আহি আছে নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.